গোলাঘাট জিলাৰ ৫ নং ঘিলাধাৰী প্ৰাথমিক বিদ্যালয়ৰ পুৰণিমেলীয়া বামুণ গাঁও দাগ হাবিয়াল চুক পূব শিক্ষা খণ্ডৰ অধীনৰ সেই শিক্ষানুষ্ঠানত উপস্থিত হৈছোহি, যিখন বিদ্যালয় স্থাপিত হৈছে 1920 চনতে। গিলাধাৰী এই নামটো ইতিহাসৰ লগত জড়িত এটা নাম। আহোম ৰাজত্বকালৰ সময়ত ইয়াতে ঘিলা খেলৰ অনুষ্ঠিত হৈছিল বুলি জনা যায়। অতি পুৰণা সময়ৰ পৰা ইয়াত বামুণ সম্প্ৰদায়ৰ আধিপত্য আছিল বুলি জানিব পৰা যায়। আৰু এই অঞ্চলটোত যিবোৰ মাটি আছে, এই মাটিবিলাক বামুণৰ নামত ব্ৰহ্মপুত্ৰৰ মাটি আছিল। আৰু পৰৱৰ্তী সময়ত কলাজ্বৰ আৰু কলেৰা ইত্যাদি বেমাৰৰ মানুহবিলাক এই অঞ্চলৰ পৰা বহু মানুহ ইয়াৰ পৰা বিভিন্ন ঠাইলৈ বৰ্তমান সৰু পথাৰৰ বিভিন্ন অঞ্চললৈ ব্যায়ামঘাট বা অন্যান্য জেগাবিলাকলৈ তেওঁলোক ইয়াৰ পৰা প্ৰব্ৰজন কৰিছে। বৰ্তমান উল্লেখনীয় কথাটো হ'ল যে এই গাঁওখনত বৰ্তমানেও 418টামান দাগ আছে বুলি কৈছে গাঁওবুঢ়াই। তাৰ ভিতৰতে প্ৰায় 18-19টামান দাগ বামুণৰ নামতে পট্টা আছে। এই মাটিবিলাক ব্ৰহ্মপুত্ৰৰ মাটি, আৰু ব্ৰহ্মপুত্ৰৰ মাটিৰ পট্টা থকা এই মাটিবিলাক যদিও এতিয়া বৰ্তমান সময়ত বিভিন্ন মানুহে ঘৰ বাৰী সাজি বা দখল কৰি আছে, সেই মাটিবিলাকৰ বৰ্তমানেও কি হৈছে, তেওঁলোকে মাটিৰ পট্টা কৰিব পৰা নাই। এয়া মোৰ বাচ্য নহয়, এয়া হৈছে এই গাঁওখনৰ গাঁওবুঢ়াৰ বাচ্য। বলকচোন আমি এতিয়া ভিতৰলৈ যাওঁ। এই বিদ্যালয়খনৰ পকীবাৰতে ভাৰতৰ জাতীয় পতাকাখনৰ ছবি অংকিত কৰা আছে। ইয়াতে অশোক স্তম্ভৰ লগতে ইয়াত এটা বৰ সুন্দৰ কবিতা উল্লেখ আছে, যিটো কবিতা আমি তাহানিতে LP স্কুলত পঢ়িছিলোঁ। কবিতাটো এবাৰ গাওঁচোন আহক। 3 বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শুকলা, তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ। এইটো হৈছে বগা উব্ৰ, আৰু ইয়াৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। যিকোনো লোকৰ খুব সহজতে মন জয় কৰিব পৰা এটা কবিতা, আৰু একদম সহজ সৰলভাৱে লিখা এই কবিতাটো বুজিবলৈ একো দিগদাৰী নাই। ইয়াত ৱৰ্ড এটাৰ মিনিং লিখা আছে, টিচাৰ্ছ ফুল ফৰ্ম, অৰ্থাৎ টিচাৰ শব্দটোৰ সম্পূৰ্ণ অৰ্থটো ইয়াত উল্লেখ কৰি থৈছে। যিকোনো লোকে আহি সেই শব্দটো দেখিলে সাধাৰণতে মনত কি হয়, প্ৰভাৱিত হ'ব পাৰে। টি শব্দটোৰ অৰ্থ হৈছে টালেণ্ট, যিটো অসমীয়াত প্ৰতিভাৱান। ফৰ এডুকেটেড, আৰু অসমীয়াত হৈছে সুশিক্ষিত। এ ফৰ এডৰেবল, ডেট মিনছ অসমীয়াত পূজনীয়। চি ফৰ চাৰ্মিং, অসমীয়াত হৈছে আকৰ্ষণীয়। আৰু H ফৰ হেল্পফুল, সহায়কাৰী। আৰু E ফৰ এনকাৰেজিং, যিটোক আমি উৎসাহজনক। আৰু একেবাৰে শেষত R ফৰ ৰেছপনচিবল, দায়িত্বশীল। LP স্কুলত পঢ়াৰ মাদকতাই বেলেগ। আমিও LP স্কুলত পঢ়িছিলোঁ, আৰু তেতিয়া এই বস্তুবিলাক পঢ়িব লগা হৈছিলে। 7 বাৰৰ নাম: সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰ, শনিবাৰ, দেওবাৰ। এই 7টা বাৰৰ নাম ইয়াত সুন্দৰকৈ লিপিবদ্ধ কৰিছে, যাতে ছাত্ৰ ছাত্ৰীসকলে খুব সহজতে মুখস্থ হ'ব পাৰে এনেকুৱা ধৰণৰ, আৰু সেইটো এটা ভাল কাম হৈছে। সৰুতে আমি বাৰবিলাকৰ নাম শিকাৰ পাছত আৰু এটা বস্তু জানিব থাকে আমাৰ, সেইটো হৈছে 12 মাহৰ নাম, হয়নে বাৰু? 12টা মাহৰ নাম আমি নেজানিছিলোঁ, এতিয়া অৱশ্যে জানো। অৱশ্যে এতিয়াও আমি যদি বহু লোকক 12টা মাহ কণ্টিনিউ গাবলৈ দিওঁ, মাহকেইটাৰ নাম গণ্ডগোল কৰা মানুহ এতিয়াও ওলাব, হয়নে বাৰু? যাই নহওক, ইয়াত ছাত্ৰ ছাত্ৰীসকলক মনত ৰখাৰ 12টা মাহৰ নাম খুব সুন্দৰকৈ লিখা আছে। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চত। এয়া হৈছে অসমীয়া 12টা মাহৰ নাম। আৰু অসমীয়া 12টা মাহৰ লগত পৰিচিত হ'লোঁ, টিচাৰ শব্দটোৰ লগত পৰিচিত হ'লোঁ। এতিয়া আহোঁচোন এই বিদ্যালয়খনৰ সন্মুখৰ যিখন পকীবেৰত খুব সুন্দৰভাৱে ৰাষ্ট্ৰীয় সংগীতটো লিখা আছে। ৰাষ্ট্ৰীয় সংগীতটো আমি একেলগে এবাৰ পঢ়িবলৈ আৰম্ভ কৰোঁচোন আহক। ইয়াতে লিখা আছে, ৰাষ্ট্ৰীয় সংগীত
জন গণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজরাট মাৰাঠা দ্ৰাবিড় উৎকল বংগ বিন্ধ্যা হিমাচল যমুনা গংগা উচ্ছল জলধি তৰংগ তব শুভ নাম জাগে তব শুভ আশিষ মাগে গাহে তব জয় গাথা জনগণ মংগলদায়ক জয় হে ভাৰত বিধাতা জয় হে জয় হে জয় হে জয় 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 হে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ। মোৰ নাম ৰুদ্ৰকান্ত দাস। মই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব লৈ আছোঁ। ৫ নং প্ৰাথমিক বিদ্যালয়। আগতে আমাৰ এই গাঁৱৰে গাঁওবুঢ়া উপেন বৰুৱা ডাঙৰীয়াই আছিলে BLO। তাৰপাছতে দায়িত্বটো মোক দিলে BLO দায়িত্বটো থকাৰ লগতে বিদ্যালয়ৰ যিহেতু প্ৰধানৰ দায়িত্বত আছোঁ, বহুতখিনি যথেষ্ট কাম লগতে আজি সেই কামখিনি বাৰু BLO কামখিনি কৰি যোৱাৰ লগতে বিদ্যালয়খনৰ এতিয়া পঞ্চায়ত ইলেকশ্যনৰ যিখিনি ধৰক যাৱতীয় আমাৰ বিদ্যালয়খনৰ তেওঁলোকৰ সা সুবিধাৰ কথাটো আছে, সেইখিনিৰ প্ৰতি লক্ষ্য ৰাখি আমি যিমানখিনি পাৰিছোঁ কৰিছোঁ। ইয়াত আপোনালোকে নিশ্চয় দেখিছে কিবা যদি অভাৱ অভিযোগ এতিয়াও আপোনালোকৰ আছে, সেইখিনি আমি আজি ভিতৰতে ক্লিয়াৰ কৰি দিম আৰু বাকী আপোনালোকৰ ফালৰ পৰাতো একো অসুবিধা পোৱা নাই বৰ্তমান। আমি সঁচা কথা ক'বলৈ গ'লে পৰিৱেশটোৰ সৈতে খুব সুন্দৰ লাগিছে। এটা শান্তশিষ্ট দেখিছেনে, প্ৰাকৃতিক পৰিৱেশেৰে পূৰ্ণ এটা পুৰত পৰিৱেশ বুলিয়ে কৈছোঁ। আৰু শিক্ষকৰ দায়িত্বত থকাৰ উপৰিও BLOৰ দায়িত্বটো আছে। আৰু এই বিদ্যালয়খনে গুণোৎসৱৰ মান নিৰূপণৰ ক্ষেত্ৰত A+ স্থান অধিকাৰ কৰিছে। গতিকে এইটো তেখেতৰ সম্পূৰ্ণ আছে। আৰু ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান বাৰু? ছাত্ৰ ছাত্ৰী আমাৰ এতিয়া 36 জন আছে। 36 জন ন? এইটো ক্লাছ কিহৰলৈকে আছে? ক্লাছ 1 to 5। 1 to 5 ছাত্ৰ ছাত্ৰী ভাল হোৱাৰ কাৰণে A+ পাবলৈ সক্ষম হৈছে। যে নহওক আমি তেখেতৰ লগতো পৰিচিত হ'লোঁ। ধন্যবাদ। আৰু এই যিটো মিছন 25 টীম, এই টীমত আটাইতকৈ ছিনিয়ৰ ব্যক্তিজনে হৈছে ঘনকান্ত শইকীয়া। তেওঁ গোলাঘাট ঐতিহাসিক প্ৰসিদ্ধ মহাবিদ্যালয় দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ লাইব্ৰেৰী এছিষ্টেণ্ট পদত কৰ্মৰত। আৰু তেখেত কেৱল লাইব্ৰেৰী এছিষ্টেণ্ট পদত কৰ্মৰত হৈ তেখেতে জীৱনটোক মানে সামৰিব নিবিচাৰে। তেওঁৰ সাংস্কৃতিক জগতখনৰ এটা সাংঘাতিক অৰিহণা আছে। গোলাঘাট MSR থিয়েটাৰৰ লগতো জড়িত তেখেতৰ এই সাংস্কৃতিক পৰিচয় বা প্ৰতিভাৰ অলপ পৰিচয় দাঙি ধৰিব। মই ইতিমধ্যে আপোনালোকে গম পাইছে, ঘনকান্ত শইকীয়া। মই গোলাঘাটৰ ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয় স্বায়ত্তশাসিতৰ এজন গ্ৰন্থাগাৰ সহায়ক। MSR থিয়েটাৰ ছ'চাইটি এটি চিনাকি নাম গোটেই অসমৰে। গতিকে সেই থিয়েটাৰ ছ'চাইটিৰ মই এজন সক্ৰিয় সদস্য। আৰু মোৰ বয়স প্ৰায় 10 কি 12 বছৰৰ বয়সৰ পৰা মই MSR থিয়েটাৰ ছ'চাইটিৰ লগত জড়িত হৈ আহিছোঁ। ইয়াৰ উপৰিও মই গোলাঘাটৰ অন্যান্য সাংস্কৃতিক অনুষ্ঠানসমূহৰ লগতো জড়িত হৈ থাকোঁ। নিজে সংস্কৃতিৰ চৰ্চা কৰি ভাল পাওঁ। আৰু সেই অনুসৰি মই মোৰ এটা ইউটিউব চেনেল লহৰ নামেৰে মই এটা ইউটিউব চেনেল, য'ত মানে অসমীয়া লোকবাদ্যসমূহৰ মই মোৰ সম্যক জ্ঞানেৰে প্ৰশিক্ষণ দি আহিছোঁ। আজি আপোনালোকে দেখিছে মোৰ হাতত এথোক আম মানে এথোকত 6টা। এই 6টা আম আমাৰ বিদ্যালয়খনৰ সন্মুখতে এজোপা আম লাগি আছিলে। আমি ইয়াৰ ৰান্ধনীগৰাকীক ক'লোঁ যে আমাক আম কেইটামান আনি দিয়ক। তেখেতে এথোক আনি দিলে, 6টা আম। গতিকে এই আমকেইটা দেখি মোৰ আজি এই বিহুৰ বতৰত এটা বিহু নামলৈও মনত পৰি গ'ল। এইটো যোজনা হিচাপে আমি গাওঁ। গতিকে মই অকণমান গাই দিছোঁ বাৰু দেই। হে আমে মলিয়ালে, হে চামে মলিয়ালে, ও কঠালে পেলালে কলি, ই বিহুৰে বতৰত বিহু কুলিয়ে বিনালে, ঐ বিহুতি আহিছে বুলি। যোজনাটো ক'ৰবাত মই অকণমান কথা ইফালে সিফালে হৈ গৈছে বাৰু, কথা নাই। কিন্তু আমি এনেদৰেই গাওঁ। কিন্তু এই আমৰ লগত জড়িত বিশেষভাৱে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ভিতৰত আমৰ লগত জড়িত বহুত গীত মাত আছে। আমাৰ অসমীয়া লোক সংস্কৃতিত আম এবিধ খুব মানে জনপ্ৰিয় ফল। আৰু এই গীত মাতেই হওক বা লোককথাত হওক, আমৰ এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেই আমৰ গা গছৰ পৰা আমি ঢোলৰ খোলা বনাওঁ। আমৰে চামৰে দুখনি টোকাৰি এখন বৈকুণ্ঠলৈ গ'ল,
এনেকৈ এটা টোকাৰী গীতো আছে। গতিকে মাতৰ মাজতেই হওক বা লোককথাৰ মাজতেই হওক আমৰ এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজি আমি 4জন আহিছিলোঁ। আমাৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰণৱ পাঠৰী, ইয়াৰ উপৰিও পংকজ দাস, বিদ্যুৎ বিকাশ শইকীয়া আৰু আমাৰ 2জন পুলিচ পাৰ্চনেল, সকলোৰ লগতে আজি আমি খুব ভাল এটা এনজয় কৰিছোঁ। ভাল লাগিছে নহয় প্ৰণৱ? কাইলৈৰ পৰা আমাৰ পুলিং আছে। কাইলৈৰ পৰা পুলিং আছে। কাইলৈ আমি এইখিনি ধেমালি কৰিবলৈ নাপাম। আজি খুব ভাল লাগিছে। এটা খুব সৌহাৰ্দ্যপূৰ্ণ, খুব ভাতৃত্বপূৰ্ণ আমি এটা ভাৱেৰে আজি এই অনুষ্ঠানটো আমি অংশগ্ৰহণ কৰিছোঁ। আমি আপোনাৰ সাংস্কৃতিক পথাৰখনৰ পটেঞ্চিয়েলিটি সেইটো ইতিমধ্যে গম পাইছোঁৱেই। অন্যান্য দিশতো কিবা অন্যান্য বুলি ক'লে আচলতে কি আৰু, অন্যান্য বুলি ক'লে মই বিশেষভাৱে অসমীয়া লোক সংস্কৃতিৰ লগত জড়িত। বিহু হওক বা অসমীয়া লোক সংস্কৃতিৰ ভিতৰত ভাওনা, নাগাৰা নাম, টোকাৰী গীত, দিহানাম ইত্যাদিৰ লগত মই জড়িত। 12 বছৰৰ পৰা এতিয়া বয়স কিমান হ'ল? এতিয়া মোৰ বয়স 52। আমি যদি 52ৰ পৰা মানে প্ৰায় 40 বছৰ কাল হয়নে বাৰু? হয়। 40 বছৰ কাল ধাৰাবাহিকভাৱে সেই সংস্কৃতিৰ জগতখনৰ লগত তেওঁ জড়িত। আৰু চেনেলৰ যোগেদি মই ঢোল, খোল, নাগাৰা ইত্যাদি বাদ্যযন্ত্ৰৰ মানে মোৰ সামগ্ৰীয়ানেৰে মই প্ৰশিক্ষণ দি আহিছোঁ। মই সৰুৰ পৰা আচলতে মই তেখেতক 1997 চন মানৰ পৰাই পাইছোঁ যদিও আচলতে মই তেখেতৰ এই সাংস্কৃতিক প্ৰতিভাখিনিৰ কথা আজি পৰ্যন্ত ভালকৈ জনা নাছিলোঁ। লগতে আৰু এটা কথা গম পালোঁ যে এজন প্ৰশিক্ষকো হয় মানে, হয় নে বাৰু? আপুনি ঢোল বজোৱাত প্ৰশিক্ষণ দিয়ে। তাম্ৰাবাদ্য আমাৰ যিকেইটা আছে অসমীয়া লোকবাদ্য, নাগাৰা, ঢোল, খোল, নাগাৰা এইকেইটা। গতিকে সেইজন ব্যক্তিক আমি খুব ওচৰৰ পৰা চাবলৈ পাই আজি সঁচাই বহুত আনন্দিত হৈছোঁ। আমাৰ মাজত হোজাই ডিষ্ট্ৰিক্টৰ পৰা এজন ভাইটি আহি আছে। তেখেত চিকিৎসা বিভাগৰ লগত জড়িত। পংকজ দাসক অলপ সন্মুখলৈ আহিব অনুৰোধ জনাইছোঁ। মোক ইয়ালৈ আহি কেনে অভিজ্ঞতা হৈছে, অঞ্চলটোৰ বিষয়ে মাত কথা অলপতো বেলেগ হয়নে বাৰু? অৱশ্যে মধ্য অসম বুলি ক'লে গোলাঘাট, নগাঁও ইমান ডিফাৰেঞ্চ নাই যদিও নামনি অসমলৈ যোৱাৰ লগে লগে আমাৰ ভাষা সংস্কৃতিৰ এটা ভিন্নতা এটা আহি পৰে। যে নহওক মই পংকজৰ মুখেৰে জানিব বিচাৰিছোঁ। ইয়াত প্ৰথম ভাবিছিলোঁ অচিনাকি জেগা, অচিনাকি মানুহ লগ পাম, কিন্তু ইয়াত আহি গম পালোঁ চব মানুহ বলিলে, চব মানুহ আপোন কৰি লয় মানুহে। আমি প্ৰথমত আহিছিলোঁ, মোৰ চিনাকি কোনো নাছিলে। এতিয়া এজনকৈ বন্ধুত্ব বাঢ়ি গৈ আজি বহুত বন্ধুক লগ পালোঁ। তেনেকৈ মানুহে কেনেকৈ মানুহৰ লগত চিনাকি হৈছোঁ মই নিজে গম নাপালোঁ। এইখন এখন মোৰ ফেমিলি টাইপৰ এটা হৈ গৈছে। এইটো মোৰ ফাৰ্ষ্ট অভিজ্ঞতা হয়, সেইকাৰণে তাকে ক'লোঁ। বিদ্যালয়খনৰ সঁচা কথাত আমি আন্তঃগাঁথনি যিটো যথেষ্ট উন্নত। ইয়াৰ আমাৰ লেট্ৰিন, ৱাছৰুম আৰু ৰানিং ৱাটাৰৰ পৰা ধৰি সকলোবিলাক সা সুবিধা আছে। আৰু বিদ্যালয়ৰ যি পকী বেৰাত ইমান সুন্দৰ কিছুমান মানে চিত্ৰ অংকন কৰা অংকনৰ লগতে মানে বাণী কিছুমান আছে। বাণী মহৎলোকৰ বাণীৰ পৰা ধৰি আমাৰ জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীতৰ সেই কথাবিলাক আৰু 12টা মাহৰ টিচাৰ শব্দটো সম্পূৰ্ণ অৰ্থ যি সুন্দৰভাৱে ইয়াতে প্ৰতিফলন ঘটাইছে, তাৰ বাবে আমি এই বিদ্যালয়ৰ প্ৰধান শিক্ষকক আৰু সহকাৰী শিক্ষক-শিক্ষয়িত্ৰী তেখেতসকলক যদিও লগ পোৱা নাই, এই সুন্দৰ পৰিৱেশটো তেওঁলোকে গঢ়ি তোলাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। মিছন 25 টীমত খুব সক্ৰিয় এজন যুৱক বিদ্যুৎ বিকাশ শইকীয়া। দেখিব ধুনীয়া বাৰু, চেহেৰাটো বৰ সুন্দৰ, মৰম লগা। বয়সত আমাতকৈ আমাৰ গুণদাৰ মোতকৈ বহুতেই সৰু। গতিকে ইয়াকো মিছন আমাৰ যিটো 25 টীমত অন্তৰ্ভুক্ত হৈ থকাৰ বাবে পৰিচিত হৈ কথা বতৰা পাতি কৰ্ম উদ্যম দেখি আমি সঁচাই খুব ভাল লাগিছে। শিৱসাগৰ বুলি ক'লে আপোনালোকে জানেই, বৰ্তমান শিৱসাগৰ বিশ্ব ঐতিহ্যৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰে। আৰু শিৱসাগৰৰ প্ৰতিজন ব্যক্তিকে আমাৰ এনে লাগে ঐতিহ্যপূৰ্ণ ব্যক্তি। গতিকে শিৱসাগৰত বিহু আৰু ভাওনা বুলি ক'লে প্ৰতিজন শিৱসাগৰবাসীৰ সৰুৰ পৰা ডাঙৰলৈ খুব চিত সেই সংস্কৃতিটোৰ লগত ভাওনা। গতিকে মই ভাইটি বিদ্যুৎ বিকাশকো পৰিচয়টো দাঙি ধৰি ক'ত কি কৰে, লগতে সাংস্কৃতিক প্ৰতিভাৰ সম্পৰ্কে অকণমান আমি চমুকে কিবা এটা পৰিচয়, যিটো পৰিচয়টো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম হৈছে বিদ্যুৎ বিকাশ শইকীয়া। কনিষ্ঠ সহায়ক হিচাপে মই তাত কাম কৰি আছোঁ এতিয়া। মিছন 25 টীম
এই টীমৰ আটাইতকৈ গধুৰ দায়িত্বত থকা ব্যক্তি দুজনে হৈছে আপোনাৰ নামটো কি? জুলফিকাৰ আলী জুলফিকাৰ আলী, ঘৰ কোকৰাঝাৰ। আৰু এজন আমাৰ আৰক্ষী বিভাগৰ ব্যক্তি আছে। আপোনাৰ নামটো কি বুলি ক'লে? মোৰ নাম UBC মাধৱ চন্দ্ৰ বৰ্মন। মই কোকৰাঝাৰ DFৰ পৰা আহিছোঁ। আগতে দুইজনকে সুধিছোঁ, আগত অহা হৈছেনে? না মই আগত অহা নাছিলোঁ। মই আপোনাৰ যেতিয়া 2018ত 12 তাৰিখে জইনিং কৰোঁ কোকৰাঝাৰ DFত, তাৰপিছত মই 22 তাৰিখত গোলাঘাট দেৰগাঁও RTS-ত 22 তাৰিখে আহি পাইছোঁ। আকৌ 10 মাহ ট্ৰেইনিং কৰি আকৌ কোকৰাঝাৰলৈ গুচি গ'লোঁ। তাৰপিছত 28 তাৰিখে ইয়াত আহি পাইছোঁ, আজি 7 বছৰৰ কাৰণে। 7 বছৰৰ পাছত আকৌ পুনৰবাৰ গোলাঘাটত তেখেতে পদধূলা পেলাইছে। আছিলে আমাৰ কোকৰাঝাৰ জিলাৰ পৰা দুজন চিৰ সেউজমুখৰ আৰক্ষী বিভাগত কৰ্মৰত ব্যক্তি, আলী আৰু বৰ্মন। দুইজন ব্যক্তিকে আমি মিছন 25 টীমত লগ পাই আমি ভাল পাইছোঁ, আনন্দিত হৈছোঁ। দুইজন বৰ কৰ্ম উদ্যমী ব্যক্তি। দুইজন ব্যক্তিয়ে আমাক পূৰ্ণাংগ সহযোগিতা কৰিম বুলি ইতিমধ্যে কৈছেই। গতিকে তেওঁলোকৰ সহযোগিতা আমি সঁচাই আকৌ পুনৰবাৰ কামনা কৰিছোঁ। ইয়াকে কৈ তেখেতসকলৰ পৰা বিদায় মাগিছোঁ।